তোমালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 11ৰ কেমিষ্ট্ৰি চেপ্টাৰ নাম্বাৰ 2 চেপ্টাৰটোত কি আছে ষ্ট্ৰাকচাৰ অফ এটম। আই হোপ সব স্কুল কলেজত ষ্ট্ৰাকচাৰ অফ এটম হয়তো পঢ়াই দিলে। আজিৰ ভিডিঅ'টোত আমি ষ্ট্ৰাকচাৰ অফ এটমৰ কুৱেশ্যন এনসাৰ ডিসকাস কৰিম। কিহৰ কুৱেশ্যন এনসাৰ হ'ব এনসিইআৰটি সব কুৱেশ্যন এনসাৰবিলাক আমি সলিউশন দিম। কোনোবাইতো ভাবিব পাৰা থিয়ৰি নপঢ়োৱাকে কুৱেশ্যন এনসাৰ কিয় পঢ়াই যায়। যিসকল মানে ইউটিউবত মোৰ ভিডিঅ' চাই তোমালোকৰ কাৰণে কৈছোঁ, মোৰ অলৰেডি আমাৰ এটা পেইড কোৰ্চ আছে। পেইড কোৰ্চত মই সবকে থিয়ৰি বস্তু পঢ়াওঁ, একদম ডিটেইলছত পঢ়াই আছোঁ সবকে। আৰু সানডে টেষ্ট হয়, সপ্তাহত 2 দিন ক্লাছ হয়। তাতে আমি থিয়ৰিবিলাক ডিসকাস কৰোঁ আৰু এনসিইআৰটি সলিউশন আমি ইউটিউবৰ যোগে আগবঢ়াম। কাৰণ ৰেকৰ্ডিং ভিডিঅ'ত বেছি টাইম মানে কম টাইমত বহুত বস্তু দিব পাৰি। লাইভ ক্লাছত আমি টাইম বেছি, এতিয়া যদি মই এনসিইআৰটি কুৱেশ্যনখিনি আমাৰ পেইড ক্লাছত লাইভ ক্লাছত পঢ়াওঁ, এইখিনি শেষ কৰোঁতে হয়তো মোৰ 3টা 4টা 5টা ক্লাছ লাগি যাব। কিন্তু সেইটো বস্তু আমি ইউটিউবত দি দিলে মানে কি হয় জল্দি শেষ হৈ যায়। আৰু এনসিইআৰটি কুৱেশ্যনবিলাকে চাব লাগে আৰু জাষ্ট থিয়ৰি সবেই জানাই যিসকলে মোৰ পৰা পঢ়ি আছা। আৰু কোনোবা যদি নতুন ষ্টুডেণ্ট মোৰ ক্লাছত জইন হ'ব বিচাৰিছা, মোক এটা মেছেজ কৰি দিবা 7035334693। এইটো নম্বৰত মেছেজ কৰি দিবা। হাই হেল্ল' লিখি নিদিবা, কাৰণ ৰিপ্লাই মই কেতিয়াও নিদিওঁ সেইবিলাক মেছেজৰ, বহুত আহি থাকে মানে। জাষ্ট তোমালোকে লিখি দিবা যে আমি ক্লাছত জইন হ'ব বিচাৰোঁ, তেতিয়া মই তোমালোকক ৰিপ্লাই কৰি জনাই দিম কেনেকৈ কৰিব লাগে। এতিয়া জইন হ'লেও তোমালোকে আগৰ ক্লাছৰ ৰেকৰ্ডিংবিলাক পাই যাবা, চিন্তা কৰিব নালাগে। ফাৰ্ষ্ট কুৱেশ্যনটো আছে এইটো, কেলকুলেট দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ হুইচ উইল টুগেডাৰ ৱে 1 গ্ৰাম। মানে আমি কিমান নাম্বাৰ অফ ইলেক্ট্ৰন লগ হৈ পেলাই 1 গ্ৰাম হ'ব পাৰে, আমি সেইটো উলিয়াব লাগে। ঠিক আছে, কুৱেশ্যনটো সবেই বুজিলা? কুৱেশ্যন সদায় ফাৰ্ষ্ট বুজি ল'ব লাগিব, তাৰপিছত তোমালোকে এনসাৰ কৰিব পাৰিবা। ফাৰ্ষ্ট এইটোৰ কাৰণে মই তোমালোকক ক্লাছত অলৰেডি কৈছোঁৱে যে উই ন' মাছ অফ 1 ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনৰ মাছ কিমান আছিলে আমি ক্লাছত অলৰেডি এইটো মুখস্থ ৰাখিব কৈছিলোঁ মই সবকে, মনত ৰাখিবা। 9.1 × 10⁻⁻² গ্ৰাম। গ্ৰামত লিখিলে ইমান হয়। নাও আমি 1 গ্ৰামত কিমান মানে ইলেক্ট্ৰন থাকে সেইটো উলিয়াব লাগে। Therefore 9.1 × 10⁻⁻² গ্ৰাম contains কেইটা ইলেক্ট্ৰন? 1 ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনৰ মাছে ইমান হয়। Therefore 1 গ্ৰামত কেইটা ইলেক্ট্ৰন থাকিব? 1/9.1 × 10⁻⁻²৮ ইমানটা ইলেক্ট্ৰন থাকিব। এইটো যদি কেলকুলেটত কৰা, এইটো কুৱেশ্যন অহাৰ চান্স কম আছে এক্সামত, কাৰণ কেলকুলেটৰ এক্সামত আজিকালি নিদিয়ে। হ'লেও ইয়াৰ এনসাৰটো মুখস্থ ৰাখি থোৱা, কাৰণ এইটো তোমালোকে জানিব লাগে। এইটো কুৱেশ্যন হয়তো আহিও যাব পাৰে, কাৰণ ইয়াৰ এনসাৰটো তোমালোকৰ মুখস্থ থাকিব লাগে। মই তোমালোকক কৈ দিছোঁ, ইয়াৰ এনসাৰটো আহিব তোমালোকৰ 1.098 × 10⁻27 ইমান ইলেক্ট্ৰন থাকিব 1 গ্ৰামত। ঠিক আছে, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট কুৱেশ্যনৰ এনসাৰটো। ছেকেণ্ড কুৱেশ্যনটো কৰিম এতিয়া। ছেকেণ্ড কুৱেশ্যনটো কি দিছে? কেলকুলেট দ্য মাছ এণ্ড চাৰ্জ অফ 1 মল অফ ইলেক্ট্ৰন। 1 মল ইলেক্ট্ৰনৰ মাছ আৰু চাৰ্জ লাগে। ফাৰ্ষ্ট মাছটো উলিয়াওঁ। উই ন' মাছ অফ 1 ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনৰ মাছ me বুলিয়ে লিখি দিলোঁ ধৰা। এটা ইলেক্ট্ৰনৰ মাছ অলপ আগত মই কৈ আহিলোঁ মুখস্থ ৰাখিবলৈ, কি হয় 9.1 × 10⁻⁻² গ্ৰাম। ঠিক আছে, গ্ৰামত লিখিলে ইমান হয়। এইটো যদি মই কেজিত লিখোঁ কি হ'ব? গ্ৰামৰ পৰা কেজিত লিখিবলৈ হ'লে 9.1 × 10⁻31 কেজি হ'ব। কেজিত কিয় লিখিছোঁ? মানে SI ইউনিটত লিখিছোঁ। আগৰটোত কিয় গ্ৰামত লিখিলোঁ সেইটো তোমালোকে সুধিব পাৰা। আগৰটোত এইটো কাৰণে গ্ৰামত লিখিছোঁ, কাৰণ ইয়াত 1 গ্ৰামৰ কাৰণে উলিয়াব দিছে ন, সেইটো কাৰণে। গতিকে এইটো হ'ল মাছ অফ 1 ইলেক্ট্ৰন। Therefore মাছ অফ 1 মল অফ ইলেক্ট্ৰন কিমান হ'ব? যোনে ফাৰ্ষ্ট চেপ্টাৰটো ভালদৰে কৰিছে কি আৰামত কৰিব পাৰিব। কিমান হ'ব? Na × me। মানে এটা ইলেক্ট্ৰনৰ মাছ ইমান হয় 9.1 × 10⁻31। আমাক উলিয়াবলৈ 1 মল ইলেক্ট্ৰন। 1 মল ইলেক্ট্ৰনত কিমানটা ইলেক্ট্ৰন থাকে? Na টা। Na মানে কিমান হয়? 6.022 × 10⁻23 ইনটু মাছ অফ ইলেক্ট্ৰন 9.1 × 10⁻31। গতিকে এই গোটেইখিনি যদি কৰা কেলকুলেশ্যনত তোমালোকৰ ফাইনেল এনসাৰটো ওলাব 5.48 × 10⁻⁻7 কেজি। এইটো আহিব এনসাৰটো। হৈ গ'ল? চবেই বুজি পাইছা কথাটো?
মাছ অফ 1 মোল অফ ইলেক্ট্ৰন উলিয়ালো এতিয়া আমি চাৰ্জটো উলিয়াব লাগে চাৰ্জটো কৰিম we know charge of 1 electron এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় এটো তোমালোকে মনত ৰাখিব লাগিব হা মুখস্থ ৰাখিবা 1.602 into 10 to the power minus 19 coulomb C4 coulomb charge unit therefore charge of 1 mole of electron 1 mole electronৰ চাৰ্জ কিমান হ'ব এটা ইলেক্ট্ৰনৰ চাৰ্জ যদি ইমান হয় 1 মোলৰ কিমান হ'ব 6.022 into 10 to the power 23 মানে এটো কি হয় এভোগাড্ৰো নাম্বাৰ into 1.602 into 10 to the power minus 19 হল এই গোটেইখিনি যদি তোমালোকে কৰা 9.65 into 10 to the power 4 কুলম আহিব ঠিক আছে আৰু আৰমানিতে কৈছো থিওৰি বুজি নাপালে কোৱেশ্চন একো বুজি নোপোৱা এইবিলাক মই যি কৰি আছো মাথাৰ ওপৰতে গুছি যাব ঠিক এটো কাৰণে থিওৰি হয়তো তোমালোকে স্কুলত পঢ়িলোৱা কোনবা টিউচনত পঢ়ি আইছা যদি টিউচনত ভালদৰে পঢ়িলোৱা তাৰ একো যদি কৰা নাই মোৰ পৰা যদি পঢ়িব বিচাৰিছা ক্লাছত জয়েন হ'ব পাৰা মই কোৱা নাই যে ক্লাছত জয়েন হোৱা বা একো প্ৰমোশন কৰি থকা নাই মন গলে জয়েন হোৱা নহলেও নাই কাৰণ অলৰেডি আমাৰ ক্লাছত বহুত ষ্টুডেন্ট আছে আৰু ক্লাছ বহুত ভালদৰে চলিও আছে এতিয়া আমি নেক্সট কোৱেশ্চনত যাম নেক্সট কোৱেশ্চন কি আছে calculate the total number of electron present in 1 mole of ethane to কেনেকৈ পাম ফাৰ্স্ট সাবা কোৱেশ্চনটো কৈছে কি আমি 1 মোল মিথেন 1 মোল মিথেন উলিয়াব দিছে ঠিক আছে এতিয়া চাম আমি কেনেকৈ কৰিম যে 1 মোলৰ যেহেতু উলিয়াব দিছে আমি ফাৰ্স্ট মিথেন এটা মিথেনৰ কাৰণে উলিয়াম এটা মাত্ৰ মিথেন মলিকুলৰ কাৰণে সো 1 molecule of methane মিথেনৰ ফৰ্মুলা CH4 contains এটা মলিকুল মিথেনত কেটা ইলেক্ট্ৰন থাকে এটো উলিয়াই লওঁচোন কেটা ইলেক্ট্ৰন থাকে কাৰ্বনত কেটা ইলেক্ট্ৰন থাকে 6টা কাৰ্বনত 6টা ইলেক্ট্ৰন থাকে প্লাস হাইড্ৰোজেন H4 আছে এটা হাইড্ৰোজেনত এটা ইলেক্ট্ৰন থাকে 4টা হাইড্ৰোজেনত 4টা মানে 10 ইলেক্ট্ৰন এটা মলিকুলত 10টা ইলেক্ট্ৰন থাকে নাও 1 mole of methane equal to কিমান মলিকুল হ'ব 6.022 into 10 to the power 23 মলিকুল ইমানটা মলিকুল হ'ব হেতু কাৰণে কৈছো ফাৰ্স্ট চেপ্টাৰটো ভালদৰে কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে কেমিষ্ট্ৰি সব কোৱেশ্চন কৰিব পাৰিব এটা মলিকুলত যদি 10টা ইলেক্ট্ৰন থাকে ইমানটাত কেটা থাকিব 6.022 into 10 to the power 23 into 10 ইমানটা ইলেক্ট্ৰন থাকিব তাৰ মানে 6.022 into 10 to the power ওপৰত কিমান আহিব ইয়াত 23 আছে ইয়াত 1 আছে ইনটু থাকিলে ওপৰ দুটা প্লাস হৈ যায় 23 আৰু 1 প্লাস কৰিলে 24 ইমানটা ইলেক্ট্ৰন থাকিব ঠিক আছে নেক্সট আমি নেক্সট কোৱেশ্চনটো কোৱা কি কৈছে ফাইন্ড টোটাল নাম্বাৰ এন্ড টোটাল মাস অফ নিউট্ৰনছ ইন 7 মিলিগ্ৰাম অফ 14C ইমান টান কোৱেশ্চন নে চাইলো টান হয় নে নহয় এতিয়া ফাৰ্স্ট আমি কি কৰিম এনেকুৱা কোৱেশ্চন আহিলে একদম ভয় খাব নালাগে সো ফাৰ্স্ট কি কৈছে আমাক 7 মিলিগ্ৰাম কাৰ্বন দিয়া আছে 7 মিলিগ্ৰাম কাৰ্বন দিয়া আছে তাত কিমান নিউট্ৰন থাকে খুদিছে যে 7 মিলিগ্ৰাম কাৰ্বন আমি যদি ফাৰ্স্ট লৈ লওঁ 7 মিলিগ্ৰাম কাৰ্বনত কিমানটা এটম থাকিব মই কি কলো বুজানে 14C has atomic mass কলো কিমান হয় atomic mass 14C ইয়াত মাসটো দিয়া আছে এই বস্তু যে লিখে তো atomic mass টোহে লিখে কৈছো so 14C atomic mass 14 gram therefore 14 gram equal to মিলিগ্ৰামত লিখো কাৰণ ইয়াত 7 মিলিগ্ৰাম দিয়া আছে ন so 14 গ্ৰাম তো মিলিগ্ৰামত লিখিলে কিমান হ'ব 14000 গ্ৰামৰ পৰা মিলিগ্ৰামত নিলে 1000 পূৰণ কৰিব লাগে মিলিগ্ৰাম therefore কি হয় 14000 মিলিগ্ৰাম কাৰ্বন কাৰ্বন নিলিখো এনেকৈ লিখো 14C contains কিমানটা এটম কো 6.022 into 10 to the power 23 এটম হয় না নহয় মানে এটমিক মাস মানে কি তাৰ 1 মোলৰ কিমান মাস হয় এটো হয় implies 1 milligram 14C contains কিমান হ'ব 14000 যদি ইমান থাকে 1 মিলিগ্ৰামত কিমান থাকিব 6.022 into 10 to the power 23 divided by 14000 আমাক উলিয়াব লাগে কিমানত 7 মিলিগ্ৰামত so 7 মিলিগ্ৰাম 14C contains কিমান হ'ব
6.022 into 10 to the power 23 divided by 14,000 into 7. এটা এটুকে এটু ক্যালকুলেট উইদাউট ক্যালকুলেটর আমি কোয়েশ্চনটো কৰিম চাবা তো কিমানটা থাকিব আকৌ লিখি লওঁ 6.022 into 10 to the power 23 divided by 14,000 to আমি এনেকে 10 কিউব লিখিব পাৰো into 7 আছিলে ন এটা চোৱা 7 এ এটুক কাটিলে 2 হ'ব 2 ৰে এটুক কাটি দিব পাৰে কিমান হ'ব 3.011 into 10 to the power 23 আছে ইয়াত আৰু তলত 3 আছে -3 হ'ব তাৰ মানে 3.011 into 10 to the power 20 কিমানটা এটম আছে 7 মিলিগ্ৰামত আমি এটো কইলো কি 7 মিলিগ্ৰামত কিমানটা এটম আছে এটো উলিয়াইছো নাও 14C ঠিক আছে এনেকে লিখো আমি যদি কার্বন 1 atom of 14C contains কার্বনৰ কাৰণে এনে এটমিক নাম্বাৰ কিমান হয় আমি জানোই কিমান হয় 6 মানে 6টা ইলেক্ট্ৰন আছে আৰু 6টা প্ৰটনো থাকিব ইলেক্ট্ৰন যিমান প্ৰটনো সিমানে থাকিব ন 6টা ইলেক্ট্ৰন 6টা প্ৰটন নাও 14 টো কি হয় মাস নাম্বাৰ হয় মাস নাম্বাৰ equal to proton plus neutron asile মনত পেলোৱা so mass number ইয়াত আছে 14 equal to proton 6টা আছে neutron উলিয়াব লাগে so neutron হ'ব 8টা ইয়াৰ পৰা therefore এটা atomত contains 8 neutron এটা atomত 8টা neutron থাকে ইয়াতে আহিলে কোনে লিখি দিম therefore এটা atomত যদি 8টা neutron থাকে আমাক কিমান atom আছে 3.011 into 10 to the power 20 human atom 3.011 into 10 to the power 20 atoms contain kiman thakibo 3.011 into 10 to the power 20 into anta eta atomot anta ke neutron thake to imanta atomot kiman hobo iman into ant eto anthare point korile kiman paba likhi diba into 10 to the power 20 likhi diba hoi gol eto answer eta ami next question to korim find total number and total mass of protons এবা proton উলিয়াব লাগে in 34 mg of NH3 at STP জামা কৰিছে total number and total mass of proton in 34 mg of NH3 so ইয়াত mass of neutron দিয়া আছে ন total mass উলিয়াব লাগে হেটো আৰামত কৰিব পাৰিবা কেছ নাই total number এটা আমাক কৰিছে কি 34 mg NH3 ইয়াত কিমান এটম আছে সরি কিমান এটম নহয় proton কিমান proton আছে এটো কৰিছে আমি এটা কেনেকৈ উলিয়াম না জানো সো কেনেকৈ কৰিম molar mass of NH3 কইলে কিমান molar mass of NH3 নাইট্ৰজেনৰ মাস কিমান আছিল মই মনত ৰাখিব কৈছিল মই নিজেও পাহৰি গলো কত মনত থাকে মইতো বুঢ়া হলো তোমালোকে মনত ৰাখিব লাগে তোমালোকে পঢ়ি আছা 14 আছিল নাইট্ৰজেনৰ plus 3 মানে 17 গ্রাম এটুকে যদি আমি গ্রাম তো এডিট লিখো 17 into 10 কিউব মিলিগ্রাম হ'ব ন হল নাও 17 into 10 কিউব মিলিগ্রাম equal to কিমান হ'ব 6.022 into 10 to the power 23 molecule of NH3 একেই কথা আগৰটো নিচিনাকৈ কৰি আছো so implies 1 milligram কিমান হ'ব 6.022 into 10 to the power 23 divided by 17 আমাক কিমানত লাগে 34 milligram so 34 milligram equal to 6.022 into 10 to the power 23 divided by 17 into 34 এটো এটো কইলে 2 হ'ব সেটো যদি মই কৰো 12.044 into 10 to the power 23 এটো কি হল এটো কি বস্তু উলাল আমি কোৱাছন ইমানটা molecule of NH3 এটো পালো গতিকে আমাক কোৱেশ্চনত কিমান molecule NH3 দিয়া আছে ইমানটা molecule দিয়া আছে নাও 1 molecule of NH3 আমি এটা molecule কাৰণে চাম 1 molecule of NH3 contains
এটা মলিকুল NH3 কিমান প্ৰোটন থাকে আমি যদি উলিয়াও নাইট্ৰজেনৰ এটমিক নাম্বাৰ কিমান আছিল মনত পেলোৱা 7 আছিল হাইড্ৰোজেনৰ এটমিক নাম্বাৰ 1 গতিকে 3 মানে 10টা প্ৰোটন আছে therefore total protons in 34 milligram কিমান হ'ব কোৱাচোন চোৱা এটা মলিকুলত যদি 10টা প্ৰোটন আছে ইমানটা মলিকুলত কিমান হ'ব ইনটু 10 হ'ব 12.044 into 10 to the power 23 into 10 হৈ গ'ল 12.044 into 10 to the power 24 ইমানটা প্ৰোটনছ আছে ঠিক আছে এনসাৰটো মিলাই চাই লওঁ মোৰ ভুল হ'ব পাৰে নাই ঠিক আছে হৈ গ'ল তেনেকৈ কৰিব লাগে সদায় আচ্ছা আচ্ছা ইয়াত এটা মোৰ ভুল হ'ল মই এইটো কাৰণে মই লাগি আছে কিয় ভুল ক'ত ভুল হৈছে চোৱা ইয়াত 10 কিউবটো আছিলে ন এই 10 কিউবটো ইয়াত আহিব নহয় ই ক'ত যাব এইটো 10 to the power 20 হ'ব হ'ল বাকি সব ঠিকে আছে এটো 10 to the power 20 তো হ'ব 21 আগত তেনেকৈ কৰিব লাগিব নেক্সট কোৱেশ্চনত যাও how many neutron proton are there in the nuclei একদম ইজি কোৱেশ্চন যোনে মই ক্লাস কৰিছা আৰামত কৰিব পাৰিবা এটা ভুল নহয় চোৱা মই দুটা কাৰণে কৰি দিম বাকি নিজে কৰি লব পাৰিবা এনো যোনে নাজানা মই কৈ দিছো এটা এলিমেন্ট যেতিয়া লিখে এনেকে x লিখিলো ওপৰত কি লিখে ওপৰত কি লিখে মনত ৰাখিবা ইয়াৰ মাসটো লিখে এটো a মানে এটমিক মাসটো আৰু তলত লিখে z a মানে হল ইয়াৰ মাসটো আৰু মাস মানে কি জানানে নিউট্ৰন আৰু প্ৰোটনৰ মানে যোগফলটো আৰু z মানে হল ইয়াৰ নাম এটমিক নাম্বাৰটো আৰু এটমিক নাম্বাৰটো কিহে বুজায় জানানে প্ৰোটনে বুজায় এখিনি পইণ্ট মনত ৰাখিলে সব কৰিব পাৰিবা সব এটা মই কৰি দিম ফাৰ্ষ্টটো কাৰণে যদি মই চাওঁ ধৰা 13C6 আছে ইয়াৰ উপৰটো কি হয় a হয় a মানে ইয়াৰ মাসটো 13 আৰু তলৰটো হয় z 6 therefore proton কিমান আছে ইয়াত 6টা আছে কেনে গম পালো তলৰ 6টা মানে এটমিক নাম্বাৰটো কিহে বুজায় protone and a equal to 13 মানে n plus p নিউট্ৰন আৰু প্ৰোটনৰ যোগফলটো 13 হয় implies n equal to 13 minus p p কিমান আছে 6 মানে 7 গতিকে নিউট্ৰন আছে 7টা প্ৰোটন আছে 6টা ইমান ইজি নেক্সট চাও 16O8 here a equal to আছে 16 z equal to আছে 8 therefore z মানে কি হয় প্ৰোটন আনটা প্ৰোটন আছে আৰু 16 ইয়াৰ মাস হয় মাস মানে নিউট্ৰন প্লাস প্ৰোটন plus neutron equal to 16 minus p মানে 16 minus proton আছে আনটা গতিকে নিউট্ৰনো আনটা এটো ইমান ইজি বাকি কেটা নিজে কৰি লব পাৰিবা write the symbol এটা সিম্বল বিলাক লিখিব লাগে কেনেকৈ লিখিম চোৱা তোমালোকে এটমটো এক্সাক্ট নাজানিলে হ'ল জাস্ট ইয়াত কেনেকৈ লিখিবা x লিখিবা ওপৰত কি লিখে বুলি কৈছিল x ওপৰত এটমিক মাসটো আৰু তলত এটমিক নাম্বাৰটো এটমিক মাস কিমান ইয়াৰ 35 আৰু নাম্বাৰ 17 এনেকৈ সেকেন্ডটো এটমিক মাস 233 আৰু তলত 92 থাৰ্ডটোত x এটমিক মাস 9 তলত 4 তেনেকৈ Next question. Yellow light emitted from a sodium lamp has wavelength কিমান? Calculate frequency and wave number of the yellow light. এটো লেব দিছে এতিয়া তোমালোকক মই ক্লাছত অলৰেডি এটো বহুত বাৰ কৰোৱাইছে বিলা কোৱেশ্চন একদম ইজি হয় যে এইবিলাকে মই ক্লাস কৰি আছে সো আমি কি জানো এটা ফৰ্মুলা আছে নহয় nu equal to c by lambda আছে চাগে equal to nu into lambda ঠিক আছে এটো ফৰ্মুলা মনত ৰাখিব কৈছিল না c equal to nu into lambda তোমালোকৰ যদি কেতিয়াবা ফৰ্মুলাটো ওভাও লাগে কেনেকৈ মনত ৰাখিবা চোৱা c মানে হল কি স্পিডৰ ইউনিট মিটাৰ পাৰ সেকেন্ড এফালে হেতু আহেনে নাই নিউ ফ্ৰিকুৱেন্সি ইউনিট হাৰ্টজ মানে 1/2 সেকেন্ড হয় আৰু পাৰ সেকেন্ড আৰু নিউ মানে হল মিটাৰ ইউনিট একে ইউনিট দুইফালে সমান হৈ গল মানে এটোই ফৰ্মুলা হয় এটা ফাৰ্স্ট আমি উলিয়াব লাগে ফ্ৰিকুৱেন্সি সো ফ্ৰিকুৱেন্সি কি c by lambda c মানে কিমান হয় জানাই 3 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড
লেমডা কিমান আছে 580 নেনোমিটাৰ দিয়া আছে নেনোমিটাৰটো মিটাৰত নিলে কিহেৰে পূৰণ কৰে 10 to the power -9 মই বহুতবাৰ কোৱা আছে গতিকে এটো তোমালোকে ক্যালকুলেশন কৰিবা আৰু ক্যালকুলেশন কৰিলে কিমান আহে জানানে 5.17 into 10 to the power 14 আৰু ইউনিট কি হ'ব frequency hertz হৈ গল সেকেন্ড তো আছে wave number so wave number মানে নিউ bar wave number formula কি আছিল 1 by lambda না 1 by 580 nanometer nanometer to meter নিলে 1 by 580 into 10 to the power -9 meter আৰু এটো কৰিলে তোমালোকে কিমান পাবা জানানে 1.724 into 10 to the power 6 per meter এটো wave number or unit per meter হয় next find the energy of each photon which correspond to light of frequency ইমান easy প্ৰশ্ন এইবিলাক প্ৰশ্ন পানী এনেকুৱা প্ৰশ্ন যদি বোৰ্ড এক্সামত দিয়ে মোৰ ক্লাছত জুনে জুনে পঢ়ি আহিছে ন এনেকুৱা প্ৰশ্ন আহিলে সবে 100 পাব ইমান ইজি প্ৰশ্ন হয় correspond to a light of frequency ইমান এনাৰ্জি উলিয়াব লাগে কি ফৰ্মুলা আছে মনত পেলোৱা here একটো nu equal to 3 into 10 to the power 15 hertz আমি কি জানো e equal to কি আছিল h nu h মানে 6.626 into 10 to the power -34 আছিল আৰু nu মানে 3 into 10 to the power 15 এটো ক্যালকুলেশন কৰি পেলাই কিমান পাবা জানানে এটো ক্যালকুলেশন একদম ইজি এটো আৰু এটো বেলেগে কৰিবা সাইডত তাৰপিছত এটো আৰু এটো কৰি দিবা আৰামত ওলাই যাব এটো লাভ তোমাৰ 1.986 into 10 to the power 18 এটা ইউনিট কি লিখিবা ইউনিট কি লিখিবা এনাৰ্জি ইউনিট জুল হয় সদায় ইউনিট হ'ব জুল সেকেন্ডত আছে ওয়েভলেংথ দিয়া আছে তো সেকেন্ডত কি হ'ব ল্যামডা দিয়া আছে 0.5 আর্মস্ট্রং 0.5 আর্মস্ট্রং আর্মস্ট্রং তো মিটার লিখিলে কি হ'ব 0.5 into 10 to the power -10 সদায় চাবা কোৱেশ্যনত যি ইউনিট দিয়া আছে ন এটো সদায় এসআই ইউনিটত লিখি লবা ফাৰ্স্ট তেতিয়াহে আনসাৰ কাৰেক্ট ওলাব এটা এনাৰ্জি কি হ'ব ফৰ্মুলা hc by lambda আসলে আমি ক্লাছত কৰি আহিছো 6.626 into 10 to the power -34 into c আছে 3 into 10 to the power 8 তলত আছে 0.5 into 10 to the power -10 গোটেইখিনি যদি আমি কৰো ধুনিয়াকে আমাৰ আনসাৰ কিমান আহিব জানানে 3.98 into 10 to the power -15 joule ইমান ইজি প্ৰশ্ন next calculate the wavelength frequency and wave number of a light wave whose period is ইমান যে period দিয়া আছে এটো কোৱেশ্যনত এটো आंसर কি হ'ব here time period দিয়া আছে t equal to 2 into 10 to the power -10 second এটা তোমালোকে নিজে ভাবা time period দিয়া থাকিলে frequency ফৰ্মুলা কি আছিল 1 by t আছিল so nu equal to 1 by t হয় তাৰ মানে 1 by 2 into 10 to the power -10 এটো যদি মই কৰো 1 by 2 নে 1 by 2 মানে কি হয় 0.5 হয় into 10 to the power minus ইয়াত -10 আছে 1 by কৰিলে কি হ'ব প্লাস হৈ যাব ন hertz এটোৱে বা এটো তুমি এনেকৈ লিখিব পাৰা 5 into এটা দশমিক পিছত লৈ গৈছো গতিকে ইয়াত কি হ'ব কমি যাব 10 to the power 9 হল 5 into 10 to the power 9 hertz next to চাও অকল ওয়েভলেংথ উলিয়ালো সরি ফ্রিকোয়েন্সি উলিয়ালো এটা আমি ওয়েভ নাম্বার আৰু ওয়েভলেংথ এবিলাক উলিয়াব লাগে আৰামত ওলাব we know lambda equal to কি হয় c by nu 3 into 10 to the power 8 nu কিমান পাইছো 5 into 10 to the power 9 গতিকে এটো কৰিলে 3 by 5 কৰিলে কিমান আহিব 0.8 আহিব 3 by 5 তো মই 0.8 ডাইৰেক্ট কেনেকৈ লিখি দিলো সো আমি দশমিক কেনেকৈ কেতিয়া লিখিব পাৰো যেতিয়া সহজ কেতিয়া হয় দশমিক লিখিবলৈ 5 তো আমি তলৰটো 10 বনাই দিও এটো যদি 10 বনাই দিও ওপৰটো কিমান হ'ব 6 মই নিজে ভুল লিখিছো 0.6 into 10 to the power 8 minus 9 মানে -1 হ'ব তো যদি মই এটা দশমিক পিছত দি দিও 6 into 10 to the power এত কি হ'ব আৰু এক পিছলে যাব -2 হল এটা মিটাৰ এটা ওয়েভ নাম্বার উলিয়াই দিয়া
ওয়েভ নাম্বার 1 বাই ল্যামডা হয় করে দিলে হল নেক্সট তো what is the number of photons of light with wavelength 4000 picometer that provide 1 joule of energy আরে কি প্রশ্ন দিলে একো আপা বুঝি না পালো আমি উলিয়াব কি লাগে নাম্বার অফ ফোটন উলিয়াব লাগে নাম্বার অফ ফোটন যার ওয়েভলেংথ কি হয় 4000 পিকোমিটাৰ এটা এটা ফোটনৰ ওয়েভলেংথ 4000 পিকোমিটাৰ আৰু টোটাল এনাৰ্জি ফোটন বিলাক এই গোটেই বিলাক ফোটনৰ টোটাল এনাৰ্জি 1 জুল হয় একদম ইজি চোৱা কেনেকৈ কৰিম টোটাল এনাৰ্জি অফ অল ফোটনছ equal to 1 joule. So now lambda for 1 photon. Eta photonor wavelength dia ase. Kiman hoy? 4000 picometer. Picometer to tumi meter nile ki hoy ma pahoi reklo. Pico mane 10 to the power minus 12 asile. Meter 10 to the power minus 12. Etia এই দশমিকৰ তিনটা শূন্য মই আঁতৰাই দিম কেনেকৈ আঁতৰাই দিম 4 into 10 to the power minus 9 meter হৈ যাব ঠিক আছে আমি এইবিলাক আমি ফার্স্ট চ্যাপ্টাৰত ডিসকাস কৰি আছো এটা ফোটনৰ ইমান ওয়েভলেংথ therefore এনাৰ্জি অফ ওয়ান ফোটন এটা ফোটনৰ এনাৰ্জি কিমান হ'ব ন E equal to h nu h c by lambda মানে 6.626 into 10 to the power minus 34 আকৌ একেই ভ্যালু 3 into 10 to the power 8 তলত 4 into 10 to the power minus 9 ইমান বিলাক কৰি থাকিলে কিমান পামগে আমি তাই ফোটনৰ এনাৰ্জি গোটেই বিলাক ক্যালকুলেশন কৰাৰ পিছত তুমি পাবা 4.969 into 10 to the power minus 17 joule now ইমানখিনি এনাৰ্জি মানে কি 4.969 into 10 to the power joule ইমানখিনি এনাৰ্জিত কেটা ফোটন হয় মানে এটা ফোটন therefore 1 জুলৰ কাৰণে লাগে ন 1 জুলৰ contains 1 by 4.969 into 10 to the power minus 17 এটো যদি তুমি কৰা কিমান পাবা 2.012 into 10 to the power 16 photon ইমান ক্যালকুলেশন ডাঙৰ ক্যালকুলেশন পৰীক্ষাত আহিলে চোৱা তোমাৰ ইমান টান প্ৰশ্ন নিদিয়ে আৰু এনেকুৱা প্ৰশ্ন দিব পাৰে তেতিয়া কি কৰিবা ইমানখিনি লাগে কৰি থৈ আহিলে হ'ল বাকিখিনি এনেও তুমি নোৱাৰিবা ক্যালকুলেশন নহলে আহিলে একদম ভ্যালু বিলাক সহজ দিব ভ্যালু বিলাক বদলাই দিব বাকি সব একে থাকে নেক্সট তো কোৱেশ্চনটো দেখি লাগিছে ইমান টান কিন্তু জনে মই ক্লাস কৰিছা যদি একবাৰ ভালদৰে পঢ়ি দিয়া আৰামত পাৰিবা A photon of wavelength iman strikes on a metal surface strike ketia kore kuntu ami topic ot photoelectric effect photon ahi strike korise strike kora photonor wavelength 4 into 10 to the power minus 7 tarisot work function of the metalor work function ki hoy mata metal to energy mane ki mane metal pa eta electron uliyai dibole minimum kiman energy hobo minimum kiman energy lagile electron to ulai gusi jabo 2.13 eV আৰু 1 eV মানে কিমান জুল হেতু দিয়া আছে আমি জুলত কোৱেশ্চনটো কৰিম calculate energy of the photon kinetic energy of the emission and velocity of photoelectron বাহ ইমান টান প্ৰশ্ন নেকি একদম টান নহয় আৰামত কৰিব পাৰিবা চাবা ফাৰ্স্ট কোৱেশ্চনটো একদম ইজি to কৰি লম energy of the photon lambda equal to আছে 4 into 10 to the power minus 7 meter therefore energy of photon কি হ'ব h c by lambda 6.626 into 10 to the power minus 34 c hobo 3 into 10 to the power 8 and lambda ase 4 into 10 to the power minus 7 godekhini korile ami kiman pam godekhini korile ami pam 4.97 into 10 to the power minus 19 ইয়াৰ unit hobo joule কারণ SI unit joule হয় কিন্তু আমাক কইছে ev লিখিব ev মানে ইলেক্ট্ৰন ভোল্ট ev লিখিব লাগে এনাৰ্জি তো আৰু এটা ev কিমান হয় এটো দিয়া আছে
Now 1.602 into 10 to the power minus joule 1.602 into 10 to the power minus 19 joule মানে হয় 1 eV তার মানে 1 জুলত কিমান হ'ব 1 by 1.602 into 10 to the power minus 19 1 জুলত ইমান eV হ'ব আমি কিমান জুল পাইছো 4.97 into 10 to the power minus 19 জুল এটো মানে কিমান হ'ব তেতিয়া 4.97 into 10 to the power minus 19 divided by 1.602 into 10 to the power minus 19 এটো কাটি দিব পাৰা সো এটো আৰু এটো কিমান পাবা তেতিয়া 3.1 পাবা কেলে 3.1 eV তাৰ মানে এনাৰ্জি অফ ফটোন ইন eV আমি কিমান পালো 3.1 এটো কিমান হ'ব 3.1 eV ঠিক আছে এটো পালো নেক্সট দিছে কাইনেটিক এনাৰ্জি অফ ইমিশন এটো কি বস্তু হ'ল এটো কি বস্তু দিলে চোৱা কাইনেটিক এনাৰ্জি তো আমি অলৰেডি পঢ়ি আছো চোৱা আকৌ এবাৰ মই লাগিলে বুজাই দিছো ফটোনটো আহি ইয়াত ষ্ট্ৰাইক কৰিব এই ফটোনটো এটা নিৰ্দিষ্ট এনাৰ্জি আছে এটো এনাৰ্জি কিমান 3.1 আৰু ইলেক্ট্ৰনটো উলিয়াই দিবলৈ কিমান এনাৰ্জি লাগে 2.13 eV 3.1 eV ফটোনটো আহি ষ্ট্ৰাইক কৰিছে আৰু এটা ইলেক্ট্ৰন উলিয়াই দিওঁতে খৰচ হ'ল 2.13 ইয়াত আছে 3.1 ষ্ট্ৰাইক কৰা আমাক লাগে 2.13 এই বাকি থাকাখিনি কি হ'ব 3.1 ৰ পৰা 2.13 যে মাইনাস হ'ব এই বাকি থাকাখিনি কি হ'ব বাকি থাকাখিনি হৈ যাব ইলেক্ট্ৰনটো যে ওলাই গৈছে এটো কাইনেটিক এনাৰ্জি বুঝলা therefore kinetic energy equal to 3.1 eV minus work function of the metal কিমান দিয়া আছে 2.13 eV এটো কৰি দিলে পাম আমি 0.97 eV হৈ গল third velocity of the photoelectron এটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত নাহে velocity ইয়াত তেতিয়া মাসটো দিয়া থাকিব লাগিব তেতিয়া কৰিব পাৰিবা এটো ইমান কেছ নাই লাষ্টৰ পাৰ্টটো নেক্সট তো ইমান কোৱেশ্চন দিয়া আছে তোমালোকৰ নিজৰে ভাগৰ লাগিছে বকে কৰি electromagnetic radiation of wavelength ইমান is just sufficient to ionize the sodium atom calculate the ionization energy in kilojoule per mole কিনো দিছে একো আবা বুজি পোৱা নাই এটো কোৱেশ্চন চাই লওঁ মানে এটা সোডিয়াম এটম তুমি আয়নাইজ কৰিবলৈ কিমান এনাৰ্জি লাগে এটো লৈ লওঁ এনাৰ্জি needed to ionize one sodium atom হলো কিমান এনাৰ্জি লাগে লেমডা আছে 242 nanometer মানে 242 into 10 to the power minus 9 meter therefore energy কিমান হ'ব 8 c by lambda আকৌ অথন নিচিনা সেম ফৰ্মুলা এপ্লাই কৰা সেম ফৰ্মুলা কৰি তুমি এনাৰ্জি পাবা ইমান 0.0821 into 10 to the power minus 17 joule হৈ গল আমাক খুদিছে কিলোজুলতে লিখিলাম জুলৰ পৰা কিলোজুল কেনেকৈ নিবা 0.0821 into 10 to the power minus 17 into কিলোজুললে নিছো 10 to the power minus 3 কিলোজুল ইমানখিনি এনাৰ্জি কি লাগে এটা এটম এটা সোডিয়াম এটম আয়নাইজ কৰিবলৈ ইমান এনাৰ্জি লাগে আমাক খুদিছে কিলোজুল পাৰ মোল তাৰ মানে 1 মোল সোডিয়াম এটম আয়নাইজ কৰিবলৈ কিমান লাগিব therefore energy needed to ionize 1 mole sodium atom কিমান হ'ব Na into E এটাৰ কাৰণে ইমানখিনি এনাৰ্জি লাগে দেখে 1 মোলৰ কাৰণে Na পূৰণ কৰি দিয়া 6.022 into 10 to the power 23 into আৰু এফালে কিমান পাইছো আমি 0.0821 into 10 to the power minus 20 গুটেটো কৰিলে তুমি আনসাৰ পাবা লাষ্টত 494 কিলোজুল পাৰ মোল হেটো আনসাৰ নেক্সট তো 25 watt bulb emits ইমান yellow light কিবা কিবি লিখা আছে ইমান কেছ নাই 25 watt এটা বাল্ব আছে কি ইমান ওয়েভলেংথৰ মানে লাইট ইমিট কৰি আছে
rate of emission of quanta per second বা বহুত টান কোৱেশ্চন একদম টান নহয় চোৱা ফাৰ্স্ট চাবা 25 watt bulb watt to কিহৰ ইউনিট কোৱাচোন পাৱাৰ here power equal to 25 watt তাৰ মানে 25 watt মানে কি হয় power formula কি আছিল energy by time E by T আছিল P equal to E by T পঢ়ি আইছা তেনো therefore here meaning to কি bulbs emits total 25 joule energy per second এটো হয় 25 watt মানে কি 1 সেকেন্ডত 25 joule কে এনার্জি ইমিট কৰি আছে আৰু আমি উলিয়াব লাগে কিমানটা কোয়ান্টা ই 1 সেকেন্ডত ৰিলিজ কৰি আছে তাৰ মানে কি হল কোয়ান্টা মানে নাম্বাৰ অফ ফটনস কিমানটা ফটন ৰিলিজ কৰি আছে সব নাও 1 photon এটা ফটনৰ কাৰণে has lambda কিমান আছে 0.57 মাইক্ৰোমিটাৰ 0.57 into micro মানে কি হয় তোমালোকে মনত ৰাখিবা মই পাহৰি গৈছো এটা কাৰণে চাই লৈছো মাইক্ৰো মানে কত আছে yes the micro মানে 10 to the power minus 6 আমি এটালৈকে কি শিকিলো মাইক্ৰো মানে 10 to the power minus 6 nano মানে 10 to the power minus 9 armstrong মানে 10 to the power minus 10 মিটাৰ আৰু pico মানে 10 to the power minus 12 মনত ৰাখি লবা therefore এটা ফটনৰ এনাৰ্জি কিমান হ'ব hc by lambda আকৌ একে ফৰ্মুলা into 3 into 10 to the power 8 0.57 into 10 to the power minus 6 এতেখিনি কৰিলে কিমান পাবা জানানে এটা ফটনৰ এনাৰ্জি 3.48 into 10 to the power minus 19 joule হৈ গল মানখিনি therefore number of photons বা number of quanta লিখিলো হল per second 1 সেকেন্ডত কিমান কে quanta যাব total energy কিমান আছিল ইয়াৰ total 25 joule emit কৰি আছে total আৰু এটা ফটনৰ কাৰণে এনাৰ্জি হয় 3.48 into 10 to the power minus 19 total 25 joule আছে আৰু এটা এনাৰ্জি ইমান হয় 3.48 into 10 to the power minus 19 গতিকে আমি নাম্বাৰ অফ ফটনস উলিয়াই দিব পাৰিম ইয়াৰ পৰা ডিভাইড কৰি 7.18 into 10 to the power 19 ইমানটা ফটন 1 সেকেন্ডত ওলাই আছে এটোৱে কোৱেশ্চনত দিছে next electrons are emitted with zero velocity from a metal surface when it is exposed to radiation of human wavelength threshold frequency and wave work function কৰিবা নিজে কি টপিক photoelectric effect বাৰে বাৰে মই এটোৱে পঢ়াই আছো এটো তোমালোকৰ কাৰণে হোমৱৰ্ক next what is the wavelength of light emitted when the electron in a hydrogen atom undergoes transition from an energy level with n equal to 4 to energy level 2 মানে n equal to 4 or পৰা n equal to 2 লে আহিছে ইলেক্ট্ৰনটো তো তেতিয়া মানে এনাৰ্জি কিমান ৰিলিজ হ'ব কাৰণ ইলেক্ট্ৰনটো হাই এক্সাইটেড ষ্টেটৰ পৰা লো এক্সাইটেড ষ্টেটলৈ আহিছে মানে এনাৰ্জি কমি যোৱা এনাৰ্জি কি হ'ব ওলাই গুচি যাব ন কিমান এনাৰ্জি ওলাই গুচি যাব ইয়াৰ এটা ফৰ্মুলা আছিল আমি ক্লাছত পঢ়িছো ফৰ্মুলাটো এটো আছিল wave number equal to rh into 1 by n1 square minus 1 by n2 square হল per centimeter মানে ইউনিট টু per centimeter আহে কিয় কাৰণ rh ৰ ভ্যালুটো আমি per centimeter লিখো rh ৰ ভ্যালু আছিল তোমালোকৰ rh ৰ ভ্যালু মই মনত ৰাখিব কৈছিল ক্লাছত 109678 এটো সংখ্যা মনত ৰাখিবা এটো ম্যাজিক নাম্বাৰ বুলি ভাবি লোৱা 109678 per centimeter এটো হ'ব 109678 into n1 কিমান আছে n1 মানে সৰুটো n1 সদায় সৰুটো লবা n1 সদায় সৰুটো লবা মনত ৰাখিবা 2 n2 মানে 4 এটো হ'ব 109678 এটো কাৰণে 4 minus এটো কাৰণে 16 এটো হ'ব ডাইৰেক্ট কৰো ডাইৰেক্ট এটো তোমালোকে কৰি লবা आंसर আহিব তোমালোকৰ কিমান জানা নে
হ'ব মই কৰি দিছোঁ 109678 ইনটু তলত আহিব 16 আৰু ইয়াতে 16ৰ কাৰণে 4 ইয়াতে -1 মানে 109678 ইনটু 3 থাকিব ওপৰত তলত থাকিব 16 এটো হৈ গল ওয়েভ নাম্বাৰ আমি উলিয়াব লাগে ওয়েভ লেংথ তো ওয়েভ নাম্বাৰ মানে কি হয় 1/λ আৰু এটো ভ্যালু আমি কিমান পালো 109678 ইনটু 3 divided by তলত 16 আছিল না so therefore 1/λ মানে যদি এটো হয় λ মানে কি হ'ব উল্টাই দিয়া 16 divided by 109678 into 3 এটো ইউনিট কি হতে আহিব কোন ইউনিট সেন্টিমিটার আহিব কাৰণ ইয়াত আমি ইউনিটটো পাৰ সেন্টিমিটার লিখিছো ন এটো পাৰ সেন্টিমিটার হয় ইউনিটটো গতিকে ইয়াত ইউনিট সেন্টিমিটার আহিব ওয়েভলেংথ এটো কৰি দিবা তা ভ্যালু পাই যাবা এডুকেশন নিজে কৰিবা বহুত কোৱেশ্চন কৰাই আছো মই নিজৰ ভাগৰ লাগি গৈছে গৈ এটো তোমালোকৰ হোমৱৰ্ক থাকিলে এই দুটাও তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে এইবিলাক একেটা বৰ্ডছ এনাৰ্জি যে আমি পঢ়িছিলো ক্লাছত তাৰ ওপৰত আছে next electron is wavelength of an electron moving with a velocity of iman the mass of electron is iman kinetic energy iman easy question so here kinetic energy half mv square right kinetic energy dia ase iman khini mass ase iman aru wavelength uliaba dise হৈ গল আমি ভাবিলো একদম ইজি প্ৰশ্ন কিন্তু সোয়া ইয়াত সব দিয়া আছে কাইনেটিক এনাৰ্জিও দিয়া আছে মাসও দিয়া আছে ভেলোসিটিও দিয়া আছে সব বস্তু দিয়া আছে গতিকে উলিয়াব লাগে ওয়েভলেংথ মানে কি দিয়া আছে টান হয় কোৱেশ্চনটো হেতু কাৰণে ইমান ইজি বুলি নাভাবিবা সব বস্তু আচ্ছা আচ্ছা এটা বস্তু মই নিজে নটিস কৰিলো মই নিজেও ভাবিলো এটো প্ৰশ্ন কিয় এনেকুৱা লাগিছে কাৰণ কি জানানে এটো দুটা প্ৰশ্ন হয় মই কোৱেশ্চনটো কাটোতে ভুল কৰিলো তাৰ কাৰণে সৰি এটো দুটা প্ৰশ্ন হয় এটো এটা আৰু এটো এটা এটো কাৰণে এনেকুৱা হৈছে ফাৰ্স্ট ইউ সে ক্যালকুলেট the wavelength of an electron moving with a velocity of iman এটো কি হ'ব সো আমি কেনেকৈ উলিয়াম জানানে এটো মাসটো আছে মাসটো লাগিব আমি কি জানো কাইনেটিক এনাৰ্জি মানে হাফ mv স্কয়াৰ হয় না ইয়াত ভেলোসিটি দিয়া আছে সো ইয়াৰ এনাৰ্জিটো কিমান হ'ব হাফ ইনটু mass আছে 9.1 into 10 to the power minus 31 আৰু velocity আছে ইয়াত ইমান 2.05 into 10 to the power 7 whole square এই গুটেটো কৰিবলে তুমি এটা এনাৰ্জি পাবা হা ইলেক্ট্ৰনটোৰ আৰু হেতু এনাৰ্জি হ'ব এটা এনাৰ্জি পাবা হেতু এনাৰ্জি লিখিবা তাৰ পিছত তুমি ওয়েভলেংথ উলিয়াব লাগে কিন্তু এটো অলপ দীঘলীয়া প্ৰসেস হৈ যায় আমি এটা ফৰ্মুলা শিকিছিলো আমি এটা ফৰ্মুলা শিকিছিলো হয়তো সবৰ মনত আছে ডি ব্ৰগলিছ ওয়েভলেংথ হেতু ইউজ হ'ব হেতুৰ কাৰণে ফৰ্মুলা কি আছিল lambda = h/mv এটো ফৰ্মুলাত একেবাৰতে কোৱেশ্চনটো ওলাই যাব lambda আমি উলিয়াবই লাগে h হ'ব 6.626 into 10 to the power minus 34 mass ইলেক্ট্ৰনৰ 9.1 into 10 to the power minus 31 আৰু velocity আছে 2.05 into 10 to the power 7 এই গুটেখিনি যদি কৰি দিয়া lambda তুমি পাই যাবা কিমান জানানে 3.55 into 10 to the power minus 11 meter তেনেকে সেকেন্ড তো মাস দিয়া আছে কাইনেটিক এনাৰ্জি দিয়া আছে ওয়েভলেংথ উলিয়াব লাগে একে প্ৰশ্ন চোৱা আমি কি জানো ওয়েভলেংথৰ ফৰ্মুলা lambda = h/mv ইয়াত মাসটো দিয়া আছে ভেলোসিটি দিয়া নাই সো আমি কি জানো কাইনেটিক এনাৰ্জি = half mv square mv square = 2 kinetic energy so v square = 2 kinetic energy divided by m so v হ'ব √2 into kinetic energy divided by m ইয়াত গুটেবিলাক ভ্যালু পুট কৰি দিয়া ভেলোসিটি ওলাব তাৰ পিছত lambda = h/mv h ভ্যালু পুট কৰিবা মাস দিয়া আছে আৰু ভেলোসিটিটো ইয়াৰ পৰা ওলাব ইয়াত পুট কৰি দিব এনসার ওলাই যাব
এটা নেক্সট আৰু দুটামান কোৱেশ্চন চাওঁ এইটো যিসকলে মোৰ JEE এটা মানে মই তোমালোকৰ টেষ্ট লৈছিলোঁ না সানডে টেষ্টত তাত মই এইটো বস্তু অলৰেডি ডিসকাস কৰিছোঁ আইসো ইলেক্ট্ৰনিক মানে কি য'ত সেম নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে এইটো তোমালোকে হেতু ভিডিও চাইছা যদি এইটো কোৱেশ্চন এনে কৰিব পাৰিবা নেক্সট খুদিছে আমাক ৰাইট দ্য ইলেক্ট্ৰনিক কনফিগাৰেশন অফ দ্য ফলোইং আয়নছ ইজি হয় কৰি লম H minus ত কেটা ইলেক্ট্ৰন থাকিব হাইড্ৰোজেনৰ এটা থাকে আৰু মাইনাস আছে এটা মাইনাস এনে হাইড্ৰোজেনৰ এটা থাকে আৰু মাইনাস মানে আৰু এটা ইলেক্ট্ৰন এড হ'ব মানে 2 তো 2 হলে ইয়াৰ কনফিগাৰেশন কি হয় 1s2 নেক্সট Na+ সোডিয়ামত এনে কেটা ইলেক্ট্ৰন থাকে 11টা প্লাস আছে মানে এটা ইলেক্ট্ৰন আঁতৰি যাব লাগিব মানে 10টা হ'ব এটো হ'ব 1s2 2s2 2s ৰ পিছত কি আহে 2p 6 হৈ গ'ল কোনোবাই যদি এইবিলাক ইলেক্ট্ৰনিক কনফিগাৰেশন বুজা নাই মোৰ পেইড ক্লাছত মই জয়েন হ'বলৈ ৰিকুৱেষ্ট কৰিছো কাৰণ এইখিনি বস্তু নাজানিলে তুমি একো কৰিব নোৱাৰিবা কেমিষ্ট্ৰি একো অভয় বুজি নাপাবা এইখিনি একদম সহজ হয় যোনে মোৰ লগত পঢ়ি আছে সিহঁতে এনে কৰিব পাৰিব এইবিলাক বস্তু বাকি দুটাত নিজে কৰিবা What are the atomic numbers of elements whose outermost electrons are 3s1 2p3 3p5 একদম outermost খুদিছে তোমালোকৰ কাৰণে হোমৱৰ্ক which atom indicated by the following এটো তোমালোকৰ কাৰণে হোমৱৰ্ক ইমান ইজি প্ৰশ্ন যদি কৰাই দিও মই তোমালোকক ইমান দিনে এটো স্ট্ৰাকচাৰ অফ এটম পঢ়াৰ লাভ কি হ'ল এইবিলাক ইজি প্ৰশ্ন নিজে কৰিব পাৰিবা which is the lowest value of n which allows z orbital so z orbitalৰ কাৰণে l কি হয় z কাৰণে l ভ্যালু কি হয় 4 আছিল আৰু l ৰ ভ্যালু 4 মিনিমাম n কিমান হ'ব লাগিব যেতিয়া l ৰ ভ্যালু 4 হয় n = 5 হ'ব লাগিব মিনিমাম তেতিয়াহে l = 4 হ'ব কাৰণ l ৰ ভ্যালু 0 ৰ পৰা n - 1 লৈকে থাকে গতিকে l ৰ ভ্যালু 5 হলেহে n - 1 = 4 আহিব গতিকে ইয়াত n ৰ ভ্যালু 5 হ'ব লাগিব নেক্সট an electron is in d orbital give the possible value of n l and ml for this electron নিজে লিখিবা ইমান ইজি প্ৰশ্ন মই ক্লাছতো কৰাই থাকো এটা ইলেক্ট্ৰনৰ এটা এটমত 29 ইলেক্ট্ৰন 35 নিউটন থাকে নাম্বাৰ অফ প্ৰটনছ উলিয়াব লাগে ইমান ইজি ইলেক্ট্ৰনিক কনফিগাৰেশন অফ দা এলিমেন্ট ইলেক্ট্ৰনিক কনফিগাৰেশনটো লিখিব লাগে লিখি দিবা সো ইলেক্ট্ৰন 29 টা আছে আৰু ইলেক্ট্ৰন যিমান থাকে প্ৰটনো সিমান থাকে নিউট্ৰেল এটমত গতিকে ইয়াত প্ৰটনো 29 হ'ব আৰু 29 ৰ কাৰণে ইলেক্ট্ৰনিক কনফিগাৰেশন 29 কিহৰ আছিল মনত পেলোৱা ক্ৰোমিয়ামৰ আছিল ক্ৰোমিয়ামটো এক্সেপচনেল হয় মই ক্লাছত তোমালোকক একদম লাষ্টৰ যোনটো ৰেকৰ্ডেড ভিডিও দিছো হেতু তোমালোকক ক্ৰোমিয়াম ডিসকাস কৰা আছে তাৰ পৰা তোমালোকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় ক্ৰোমিয়াম আৰু কপাৰ এই দুটা ইলেক্ট্ৰনিক কনফিগাৰেশন Give the number of electron in the following species. So H2+ আছে H2+ হাইড্ৰোজেন এটা ইলেক্ট্ৰন থাকে সো H2 ত কেটা ইলেক্ট্ৰন থাকিব দুটা H2+ মানে কি এটা ইলেক্ট্ৰন আঁতৰি গ'ল 2 - 1 মানে এটা H2 দুটা ইলেক্ট্ৰন O2+ সো অক্সিজেন এটাত আনটা ইলেক্ট্ৰন থাকে O2 ত 16টা থাকিব O2+ মানে ইয়াৰ পৰা এটা ইলেক্ট্ৰন আঁতৰিব নেক্সট এইবিলাক কোৱেশ্চন নিজে কৰিব পাৰিবা এইবিলাক ইমান ইজি এইকেইটা তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে নিজে কৰিব পাৰিবা এইবিলাক How many electrons in an atom may have the following quantum numbers so n = 4 ms = -half কিমানটা ইলেক্ট্ৰন থাকিব পাৰে n = 3 l = 0 কিমানটা থাকিব পাৰে সো মই কৈ দিছো n = 4 ms = -half ঠিক আছে n = 4 হলে টোটাল কেটা ইলেক্ট্ৰন থাকিব পাৰে 4 নম্বৰ অৰবিটেলত টোটাল ইলেক্ট্ৰনছ when n = 4 হলে কিমান হ'ব 2n² আছে ফৰ্মুলাটো 2 * 4² মানে 2 * 16 মানে 32টা ইলেক্ট্ৰন থাকিব 4th চেলত
কিন্তু আমাক সুধিছে স্পিনটো মাইনাছ হাফ হয় স্পিন কেইটা টাইপৰ আছিলে দুটা এটা হাফ এটা মাইনাছ হাফ গতিকে টোটেল 32টা ইলেক্ট্ৰন আছে তাৰ ভিতৰত হাফ থাকিব 16টা মাইনাছ হাফ থাকিব 16টা বুজি পালা চোৱা এটা অৰবিটেলত দুটা ইলেক্ট্ৰন থাকিব পাৰে এটা প্লাছ হাফ এটা মাইনাছ হাফ তললে এটা ওপৰলে এটা তললে গতিকে টোটেল ইলেক্ট্ৰন 32টা আছে তাৰ ভিতৰত 16টা হাফ হ'ব 16টা মাইনাছ হাফ therefore ইয়াৰ এনসাৰ হ'ব 16 next n equal to 3 l equal to 0 3 l equal to 0 মানে l equal to 0 হলে এটো কি হ'ব 3s so ইয়াত 3s ত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে ম্যাক্সিমাম ইলেক্ট্ৰন দুটা s ত ম্যাক্সিমাম দুটাই থাকে velocity of Bohr's first orbit is ইমান calculate wavelength lambda equal to h by mv formula use কৰা answer ওলাই দিয়া so important question বিলাক কৰাই দিলো অলপ question মই স্কিপ কৰি দিছো কাৰণ আমাৰ ক্লাছত অলৰেডি পঢ়াইছো আৰু তোমালোকক নেক্সট মই ইটো চেপ্টাৰৰ পৰা question দিম till then তোমালোকে যদি কোনোবা মোৰ পেইড ক্লাছত জয়েন হ'ব বিচাৰা তোমালোকে 7035334693 তোমালোকে ফোন কৰিবা মই সৰি ফোন নকৰা মেছেজ কৰিবা মই জনাই দিম